হয়, কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ আৱৰ্ত ভৱনত এগৰাকী কণমানি আৰু তেওঁৰ পিতৃ মাতৃক সাক্ষাৎ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকী। আৰু সেই সময়ছোৱাত দেখা গৈছিল যে কণমানিগৰাকীৰ অভিভাৱকে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত তেওঁলোকে কন্যাৰ যি স্বাস্থ্যৰ বিষয়ে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিছিলে। আৰু মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰাৰ পিছত অৱশেষত সেইগৰাকী কণমানিক ইতিমধ্যে GMCHত লৈ অনা হৈছে। আৰু শংকাত আছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পদক্ষেপ লোৱাৰ পিছত কিছু সাহস পাইছে নেকি? আমি বহুত সাহস পাইছোঁ। মুখ্যমন্ত্ৰী ছাৰে আমাৰ কাৰণে বহুতখিনি কৰি দিছে। আমি মানে মোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই ছাৰক মানে অশেষ ধন্যবাদ জনাইছোঁ। মই সিমানেই ক'ব বিচাৰিছোঁ ছাৰক। আৰু ইমান সোনকালে যে তেওঁ একশ্যন ল'ব সেইটো আমিও নিজে থতমত খাই গৈছোঁ। ছাৰক অশেষ ধন্যবাদ ইমানখিনি কৰি দিয়াৰ কাৰণে। ছাৰক কোন তাৰিখে আপোনালোকে লগ পাইছিলে, ক'ত লগ পাইছিলে আৰু কেনেকৈ গোটেইখিনি কথা আগবাঢ়িছিলে? আমি ছাৰক 11 তাৰিখে লগ পাইছিলোঁ, দেওবাৰ দিনাখন বোকাখাতৰ আৱৰ্ত ভৱনত। তেওঁ যোৰহাটৰ পৰা মিটিং এখন কৰি আহি আছিলে, তেতিয়া আমি লগ পাইছিলোঁ। আমাৰ তাতে বোকাখাতত এজন সমাজকৰ্মী আছে, ভাস্কৰ কালিন্দী বুলি। তেওঁক আমি গোটেই কথাখিনি কৈছিলোঁ। তাৰপিছত তেওঁৱে আমাক মুখ্যমন্ত্ৰী ছাৰৰ লগত যোগাযোগ কৰাই দিছিলে। ছাৰক আমি লগ পাই ছাৰে ক'লে কি হৈছে বুলি। তাৰপৰা আমি ক'লোঁ এনেকৈ হাৰ্টৰ প্ৰব্লেম। ছাৰে ক'লে ৰিপৰ্টখিনি আনিছা বুলি ক'লে। তাৰপৰা আমি ক'লোঁ আনিছোঁ বুলি। ৰিপৰ্টখিনি ছাৰক দিলোঁ। ছাৰৰ হাতত ছাৰে নিজ হাতেৰে লৈছে ৰিপৰ্টখিনি। লৈ পেলাই কৈছে যে টেনশ্যন ল'ব নালাগে, মই ইয়াৰ পৰা মানে ধৰক ছাৰে ক'লে যে মই নেক্সট দিনাখন তোমালোকক যোগাযোগ কৰিম এনেকৈ বুলি ক'লে। ছাৰে বোকাখাতৰ পৰা ওলাই আধা ঘণ্টাও হোৱা নাই, তাৰ পাছতে GMCৰ পৰা ফোন আহিছে মোৰ মোবাইলত। কৈছে যে আপোনালোকৰ ট্ৰিটমেণ্টটো অতি সোনকালে কৰা হ'ব, মই ফোন কৰিম আপোনাক, আপুনি ৰিপৰ্টকেইটা পঠাই দিয়ক এনেকৈ বুলি ক'লে। হোৱাটছএপত মই ৰিপৰ্টখিনি দিলোঁ। তাৰ দুদিনমানৰ পিছতে মোৰ মোবাইলত ফোন আহিলে, GMCৰ পৰা ফোন আহিছে। ফোনত কৈছে যে আপোনালোকক বেংগলোৰ পঠিওৱা হ'ব 19 তাৰিখে। আপোনালোকে 12:30 মানত গুৱাহাটী আহি পাব লাগিব। আপোনালোকৰ 6:40ত ফ্লাইট কৰি দিছে। টিকেটৰ PDF-ও পঠাইছে তেওঁলোকে। টিকেটৰ PDF-ৰ লগতে আমাক কৈছে যে আহি পাব লাগিব আপোনালোকে, টেনশ্যন ল'ব নালাগে, আপোনাৰ আৰু আপোনাৰ ছোৱালীৰ যিমান খৰচা চব CM ছাৰে বহন কৰিছে বুলি। তেখেতে কি কৰে, হাজবেণ্ডে কি কৰে? হাজবেণ্ডে বৰ্তমান প্লাম্বাৰৰ কাম কৰে। এটা ব্যয়বহুল আপোনাৰ চিকিৎসা সেৱা, গতিকে মুখ্যমন্ত্ৰীগৰাকী হস্তক্ষেপ পাইছে, কিছু সাহস পাইছে। সাহস বহুত পাইছোঁ। মানে ভবা নাছিলোঁ ইমান হেৰি কৰিব বুলি ছাৰে। আৰু ছাৰক আমি লগ পালোঁ যে সেইটোৱে আমাৰ ভাল লাগিছে আৰু। মুখ্যমন্ত্ৰীগৰাকী প্ৰচেষ্টাত বহু শিশু ইতিমধ্যে সুস্থ হৈছে। আজি এগৰাকী কণমানি যাব। তেওঁৰ কেনেকুৱা ধৰণৰ প্ৰাৰম্ভিক পৰীক্ষাত কি আপোনালোকে পাইছে আৰু আজি ক'ত লৈ যাব, কেতিয়া অপাৰেশ্যন হ'ব? এতিয়ালৈকে আমাৰ প্ৰায় 1140 ইমানটা বেটছ এতিয়ালৈকে কনজেনিটেল হাৰ্ট ডিজিজৰ নামত যোনটো প্ৰগ্ৰেম, ফ্লেগশ্বিপ প্ৰগ্ৰেম আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ, এই প্ৰগ্ৰেমত 1140টা এতিয়ালৈকে গ'ল। এইটো 1141 নম্বৰ হ'ব। এওঁলোকক আমি ছাৰে মিটিঙত তেওঁক লগ পাইছিলে 11 তাৰিখে। ইমান সোনকালে গোটেইখিনি কাম হৈ গ'ল। আজি 19 তাৰিখে 4:30 বজাত বিয়লি তেওঁলোকে ৰাওনা হ'ব, বেংগালুৰুলৈ যাব। নাৰায়ণা হৃদয়ালয়ৰ লগত আমাৰ এটা অলৰেডি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আছে। সেইমতে তেওঁলোকে তাতে গৈ তেওঁৰ শিশুটিৰ যোনখিনি চাৰ্জিকেল কৰিব লাগে তেওঁলোকে গোটেইখিনি কৰিব। অলৰেডি তেওঁৰ টিকট তেতিয়াই পঠাই দিছিলে PDF ফৰ্মত। আজি টোটেল কেইজন যাব? আজি আমাৰ ইয়াতে 16জন আছে। তেওঁলোকৰ মাজত তেওঁলোককো সোমাই দিয়া গৈছে আৰু।